আমি প্ৰাৰ্থী দিয়াৰ কথা এতিয়ালৈকে চিন্তা কৰা নাই, কিন্তু এটা কথা ঠিক, বিজেপিক উৎখাত কৰিব লাগিব। এই উপনিৰ্বাচনৰ যোগেদিও অলৰেডিটো উৎখাত হৈছেই, 80% উৎখাত হৈ গ'ল, 20% অকণমান বাকী আছে। এই উপনিৰ্বাচনত আমি তৃণমূলে আমি বিৰোধী সন্মিলিত প্ৰাৰ্থী হিচাপে আমি সকলোকে সহায় কৰিম। বিৰোধী প্ৰাৰ্থীক আমি জয়যুক্ত কৰিবৰ কাৰণে বিজেপিৰ বিৰুদ্ধে আমি ঐক্যবদ্ধভাৱে বিৰোধীয়ে একত্ৰিতভাৱে যুঁজিবৰ কাৰণে আমি তৃণমূলে আমি সংকল্প লৈছোঁ। এইটো আপুনি চাওক, এইটো এটা আজি ৰিজাল্ট দিয়া মাত্ৰ 19 দিন হৈছে। 19 দিনৰ পিছত আপোনাৰ চাওক, আজি ইয়াত চিৰাং জিলাত এই BTRত আপুনি নিজে দেখিছে যে আজি গাঁৱৰ পৰা মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে তৃণমূলত যোগদান কৰিবলৈ। মানুহে এতিয়া এইটো কথা ভাবিছে, অনুভৱ কৰিছে যে অনাগত দিনত যদি BTRত ৰাইজক নিৰাপত্তা দিব পাৰে, ইয়াত যদি শান্তি প্ৰগতি আনিব পাৰে, তেতিয়াহ'লে সেইটো তৃণমূল কংগ্ৰেছে পাৰিব, এইটো ৰাইজে বিশ্বাস কৰিছে। আৰু ৰাইজে এতিয়া দেখিছে লাহে লাহে যে বিজেপিৰ বিকল্প হিচাপে বিৰোধী দলৰ ভিতৰত যে তৃণমূলে এটা অন্যতম বিৰোধী দল, সেই কথাটো ৰাইজে উপলব্ধি কৰিছে আৰু সেইকাৰণেই ৰাইজ তৃণমূলত আহি যোগদান কৰিছে।